Hello student, welcome back to my channel. More channelot সকলোকে স্বাগতম জনাইছো। তো আজি আমি এই ভিডিওটোত আলোচনা কৰিম যিসকল ষ্টুডেণ্টে এবাৰ ক্লাছ 10 পাছ কৰিলা আৰু তোমালোকে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এডমিশন লবা। সেই সকলৰ বাবে এই ভিডিওটো যে যোনসকল ষ্টুডেণ্টে ভাবিছা যে আমি হায়াৰ সেকেন্ডাৰী সায়েন্স লৈ সায়েন্স স্ট্ৰীম লৈ পঢ়িম। তো সেই সকলৰ বাবে এই ভিডিওটো তোমালোকে সায়েন্সত স্ট্ৰীমত কি সাবজেক্ট পঢ়িব লাগে বা কি ল'ব পাৰিবা সেই বিষয়ত আজি ভিডিওটোত আলোচনা কৰিম। সো তোমালোকৰ যদি মন আছে যে সায়েন্স ল'বা আৰু সায়েন্স লৈ পঢ়িবা সো এই ভিডিওটো ভালদৰে চাবা, কাৰণ এই ভিডিওটোত গোটেইখিনি তোমালোকক ডিটেইলিঙত বুজাই কম যে তোমালোকৰ সায়েন্স স্ট্ৰীমত কি সাবজেক্ট পঢ়িব লাগে, তোমালোকৰ ফ'ৰ্থ সাবজেক্ট কি হয় বা কোনটো সাবজেক্ট তোমালোকৰ ল'ব লাগে সেই বিষয়টো তোমালোকৰ এই ভিডিওটোত মই সাজেষ্ট কৰিম যে কোন সাবজেক্টটো তোমালোকে ল'ব পাৰা, কোন সাবজেক্টটো ল'লে বেছি ভাল হ'ব। সো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওটো চাই থাকা, এই ভিডিওটোত সম্পূৰ্ণ কম। সো তোমালোকৰ যোনসকলে এতিয়ালৈকে দৰ্পণ পৰ্টেলত এপ্লাই কৰিলা আৰু কোনোবাই হয়তো কৰা নাই, তো যিসকলে কৰিলা তেওঁলোকে হ'ল আৰু যিসকলে কৰা নাই তেওঁলোকে সোনকালে কৰি লোৱা, কিয়নো তোমালোকৰ 22 তাৰিখত দৰ্পণ পৰ্টেলটো বন্ধ কৰি দিয়া হ'ব। তো তোমালোকে সোনকালে কৰি লোৱা। তো এতিয়া আহা তোমালোকে সায়েন্স স্ট্ৰীমত কি সাবজেক্ট পঢ়িব লাগে। চোৱা, তোমালোকৰ সায়েন্সত দুটা ভাগ থাকে, PCV আৰু PCM। এতিয়া PCV মানে হ'ল য'ত তোমালোকৰ তিনিটা সাবজেক্ট তোমালোকৰ মেইন থাকে, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি, আৰু তোমালোকৰ দুটা কম্পালসৰি সাবজেক্ট তোমালোকৰ কোৰ সাবজেক্ট যেটা ল'বই লাগিব, ইংলিশ আৰু আসামিজটো তোমালোকৰ থাকিবই, যিকোনো স্ট্ৰীমত নহওক কিয় লাগে। সায়েন্স, আৰ্টছ, কমাৰ্চ সব স্ট্ৰীমতে তোমালোকৰ ইংলিশ আৰু আসামিজটো কমন। বাট যদি কোনোবাই ইংলিশ আসামিজ নলয় তেতিয়াহ'লে তেওঁলোকে অল্টাৰনেটিভ ইংলিশ ল'ব পাৰে। অৰ্থাৎ যিসকলে ক্লাছ 10ত CBSE বৰ্ডৰ পৰা ইংলিশ মিডিয়ামৰ পৰা পাছ কৰিছে তেওঁলোকে অল্টাৰনেটিভ ইংলিশটো ল'ব পাৰে, আৰু যিসকল আসামিজ মিডিয়ামৰ আছে তেওঁলোকে অসমীয়া মিডিয়াম ল'ব পাৰে। তো এতিয়া PCB মানে হ'ল যে তোমালোকৰ ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি, আৰু PCM মানে হ'ল ফিজিক্স, কেমিষ্ট্ৰি, মেথমেটিক্স। এতিয়া তোমালোকে কোনকেইটা ল'বা। PCBত আছে তোমালোকৰ বায়োলজি, ফিজিক্স, কেমিষ্ট্ৰি আৰু ইংলিশটো তোমালোকৰ কম্পালসৰি, আৰু যিটো লিটাৰেচাৰ সাবজেক্ট তোমালোকৰ থাকিব MIL, সেইটো তোমালোকৰ নিজৰ যিটো লেংগুৱেজ আছে সেইটো তোমালোকৰ থাকিব, ল'ব পাৰা। এতিয়া তোমালোকৰ কোনটো লোৱা ভাল হ'ব। তোমালোকৰ মোৰ মতে তোমালোকৰ PCM আৰু PCB দুয়োটা ল'ব লাগে, অৰ্থাৎ ফিজিক্স, কেমিষ্ট্ৰি, মেথ, বায়োলজি গোটেইকেইটা সাবজেক্ট তোমালোকৰ ল'ব লাগে, আৰু ইংলিশ আৰু আসামিজটো কোৰ সাবজেক্ট এই দুটা তোমালোকৰ থাকিবই, আৰু তোমালোকে গোটেইকেইটা সাবজেক্ট ল'ব লাগে। কিয়নো যদি তোমালোকে কোনোবাই নীট দিব খোজা তেতিয়াহ'লে নীট দিবলৈ হ'লে তোমালোকৰ বায়োলজি, ফিজিক্স, কেমিষ্ট্ৰি লাগিব, বা কোনোবাই যদি JEE দিব খোজা তেতিয়াহ'লে তোমালোকৰ মেথামেটিক্সটো লাগিব, কাৰণ বহু পৰীক্ষাত তোমালোকৰ মেথামেটিক্স আহে। যিসকলৰ ইঞ্জিনিয়াৰ হ'বলৈ মন আছে, IIT লেভেলত যাবলৈ মন আছে, তেওঁলোকৰ কাৰণে মেথামেটিক্সটো কম্পালসৰি, তেওঁলোকৰ মেথামেটিক্স লাগিবই। মেথামেটিক্স নহ'লে তোমালোকৰ কম্পিটিটিভ এক্সামবোৰ দিব নোৱাৰা, যেনেকুৱা JEE দিব নোৱাৰা। তো তোমালোকে এটা কৰি থাকি ভাল নহয়, তোমালোকে দুটাই কৰিব পাৰা। যদি তোমালোকৰ কোনোবা নীট দিয়া মন আছে কিন্তু নীট দিলা তুমি চান্স নাপালা নীটত, তেতিয়াহ'লে তোমালোকে JEE দি চাব পাৰা। সেইকাৰণে তোমালোকে এটা অপশ্যন ৰাখিবলৈ তোমালোকে মেথামেটিক্সটো ল'ব লাগে মোৰ মতে। আৰু তোমালোকৰ মেথামেটিক্সটো ল'লে তোমালোকৰ ফিজিক্স কৰোঁতে বা ফিজিক্স বুজোতে তোমালোকৰ হেল্প হ'ব বহুত। সো তোমালোকে ফিজিক্সটোৰ কাৰণে তোমালোকে মেথামেটিক্সটো লোৱা অতি প্ৰয়োজন, তোমালোকে মেথামেটিক্সটো ল'বা। আৰু তোমালোকৰ কিছুমান অপশ্যনেল সাবজেক্ট থাকে ইলেক্টিভ, যিবিলাক তোমালোকে ল'ব পাৰা, যেনেকুৱা তোমালোকৰ কম্পিউটাৰ চায়েন্স, ইকনমিক্স, এন্থ্ৰপলজি, এনেকুৱা কিছুমান সাবজেক্ট তোমালোকৰ থাকে যিবিলাক তোমালোকে বায়োলজি বাদ দি নহ'লে তোমালোকে মেথামেটিক্সটো কেনচেল কৰি ল'ব পাৰা। সো তোমালোকৰ ইচ্ছা তোমালোকে কোনবোৰ লোৱা, কিন্তু মোৰ মতে তোমালোকে মেথামেটিক্স, ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি, মেথামেটিক্স চাৰিটা সাবজেক্ট ল'ব লাগে, কাৰণ আমি পিছলৈ যিকোনো ডাঙৰ কম্পিটিটিভ এক্সাম যদি দিবলৈ যাওঁ তেতিয়াহ'লে আমাক
যদি আমি JEE এক্সাম দিবলৈ যাওঁ তেতিয়াহ'লে আমাৰ মেথামেটিক্সৰ প্ৰয়োজন আছে আৰু যদি আমি MBBSৰ NEET দিবলৈ যাওঁ যিসকলৰ ডক্টৰ হ'বলৈ মন আছে তেওঁলোকৰ বাবে বায়'লজিটো লাগিব সেইকাৰণে তোমালোকৰ দুটাৰে প্ৰয়োজন আছে আৰু ফিজিক্স বুজিবলৈ আমাৰ ম্যাথছটো ল'ব লগাটো খুবেই ল'লে আমাৰ খুবেই হেল্প হয় যদি তোমালোকে লোৱা মই এটো কোৱা নাই যে তোমালোকে মেথামেটিক্স নললে তোমালোকে ফিজিক্স বুজি নাপাবা কৰিব নোৱাৰা কৰিব পাৰিবা কিন্তু তোমালোকৰ কাৰণে অলপমান হাৰ্ড হ'ব তেতিয়া তোমালোকে যে ফৰ্থ সাবজেক্ট কাক কয় ফৰ্থ সাবজেক্ট সোৱা তোমালোকে HS ফাইনেল পৰীক্ষা যোনটো সাবজেক্টত তোমালোকে কম নম্বৰ পাবা সেই সাবজেক্টটোক তোমালোকৰ ফৰ্থ বনাই দিব তোমালোকে নিজে ফৰ্থ বনাব নোৱাৰা তোমালোকক বৰ্ডৰ পৰাহে বনাই দিব যোনটো সাবজেক্টত তোমালোকে কম নম্বৰ পা হেতু সাবজেক্ট তোমালোকৰ ফৰ্থ বনাই দিব কিন্তু এটা কথা ইয়াতে তোমালোকে ইংলিশ আৰু তোমালোকৰ যেটো MIL থাকিব সেই সাবজেক্টটোত যদি তোমালোকে কম নম্বৰ পোৱা তেতিয়াহলে কিন্তু তোমালোকক নিদিয়ে তোমালোকে ফেল হৈ যাবা সেই কাৰণে তোমালোকে আসামিজ আৰু ইংলিশ এই দুটা সাবজেক্টত তোমালোকে পাস কৰিব লাগিব আৰু বাকি কেটাত তোমালোকৰ তেনেকুৱা হ'ব ইংলিশ আৰু আসামিজত কিন্তু কম নম্বৰ পালে হেতু ফৰ্থ নহয় তোমালোকে ফেল হৈ যাবা এটো কিন্তু মনত ৰাখিবা তাৰ পিছত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ম্যাথমেটিক্স এই চাৰিটাৰ ভিতৰত যিকোনো এটাত যদি তুমি কম নম্বৰ পোৱা এটো তোমাৰ ফৰ্থ সাবজেক্ট হৈ যায় আৰু এতিয়া হল মিডিয়ামটোৰ কথা যে মিডিয়াম কি লবা তোমালোকে সোৱা তোমালোকৰ মিডিয়ামটো যদি কোনোবাই আসামিজ মিডিয়ামত পঢ়ি আহিছা সো তেওঁলোকে আসামিজ মোৰ মতে তোমালোকেও ইংলিশ মিডিয়াম ল'ব লাগে আৰু যোনসকল ইংলিশ মিডিয়ামত পঢ়ি আহিছা তেওঁলোকে ইংলিশ মিডিয়াম ল'ব লাগে কাৰণ তোমালোকৰ যেতিয়া নিট দিবলৈ যাবা নিটত তোমালোকৰ ইংলিশত কোৱেশ্চন আহিব আসামিজত কোৱেশ্চন তোমালোকৰ নাহে কিন্তু আৰু আগলৈ যদি তোমালোকে ডিগ্ৰী পঢ়া BHC বা তেনেকুৱা BA তাতো কিন্তু তোমালোকৰ ইংলিশত সব সাবজেক্ট হৈ যায় তোমালোকৰ তাত আসামিজ নাথাকে আৰু তোমালোকে যিমান ডাঙৰ কম্পিটিটিভ এক্সামবোৰ দিয়া সকলোবোৰ তোমালোকৰ ইংলিশত হে হয় আৰু তোমালোকৰ ইংলিশৰ নোটছবোৰ পাবলৈ খুব সহজ বা ইংলিশৰ মিডিয়ামৰ ভিডিঅ'বোৰ সহজতে তোমালোকে যিকোনো জায়গাত পাবা ইউটিউবত যিকোনো প্লেটফৰ্মত তোমালোকে ইংলিশ মিডিয়ামৰ নোটছ ভিডিঅ'বোৰ পাই যাবা কিন্তু অসমীয়া মিডিয়ামৰ খুব কম পোৱা নাযায় অসমীয়া মিডিয়ামৰ সেই কাৰণে তোমালোকৰ ইংলিশ মিডিয়াম লোৱাটো ভাল হ'ব আৰু বুজাত তোমালোকৰ সহজ হ'ব কাৰণ ডাঙৰ এক্সামবোৰ তোমালোকৰ অসমীয়াত নহয় হেবিলাক নিটৰ নিচিনা পৰীক্ষাবিলাক তোমালোকৰ ইংলিশত হে হ'ব সো এইখিনি আছিল ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ এইখিনিয়ে